আমার মানে প্রত্যেকটা অঞ্চলত বাইক রেলি চলি আছে, পদযাত্রা চলি আছে। আমার বুথ লেভেলৰ পৰা একদম সমষ্টি পৰ্যায়লৈকে কেন্দ্ৰীয় পৰ্যায়লৈকে আমাৰ মেল মিটিং চলি আছে। আল্টিমেটলি নিৰ্বাচনত কি হয়, ৰাইজে যি আশীৰ্বাদ দিয়ে, ৰাইজৰ মন যোনে জয় কৰিব পাৰে, ৰাইজক যোনে ভালকে সেৱা আগবঢ়াব পাৰে, এইটো প্ৰাৰ্থীয়ে বা এইটো পাৰ্টীয়ে নিৰ্বাচনটো জিকে। এনেও আপোনালোকে জানে এইবাৰ ৰাইজে সিদ্ধান্ত লৈছে যে পাৱাৰটো বেলেঞ্চ কৰিব লাগে। মই আগতেও কৈছোঁ যে BTC-টো যিহেতু BPF-ক দিছে, এছেম্বলিৰ MLA খিনি UPPL-ক দিব লাগে, যাতে ৰাইজৰ সন্মুখত এটা অপশ্যন থাকে যে MCLA কাম নকৰিলে MLA তাতে যাব, MLA কাম নকৰিলে MCLA তাতে যাব, BPF-এ কাম নকৰিলে UPPL তাতে আহিব, UPPL কাম নকৰিলে BPF-ৰ তাতে যাব। গতিকে এটা পাৰ্টিক মানে দুইটা কাউন্সিল আৰু এছেম্বলিত জিকাব নালাগে, এইটো ৰাইজে সিদ্ধান্ত লৈছে। আমি য'তে নাযাওঁ কিয় ৰাইজে তেনেকৈ কয় যে আমি আপোনালোকক UPPL-ক জিকাম, কিয়নো আমি কাউন্সিলটো BPF-ক দিছোঁ আৰু দি পেলাই আমি অলপ পস্তাইছোঁ। এই যিখিনি 6 মাহমান চৰকাৰ চলালে, এইটোতে আগৰ দিনবোৰ আকৌ ঘূৰি আহিছে। ৰিলিফ কেম্প ইয়াতে বন্ধ হৈ গৈছিল, ইয়াতে মানুহ মৰা বন্ধ হৈ গৈছিল, গোষ্ঠীগত সংঘৰ্ষ ইয়াতে বন্ধ হৈ গৈছিল, গৰু চোৰ ছাগলী চোৰ এইবিলাক নোহোৱা হৈ গৈছিল, ইয়াতে যোৱা মেলা এইবিলাক চব বন্ধ হৈ গৈছিল। কিন্তু আকৌ BPF-ৰ চৰকাৰ অহাৰ পিছত এতিয়া গোষ্ঠীগত সংঘৰ্ষ, ৰিলিফ কেম্প, মানুহ মাৰা, বম ফুটা, যোৱা মেলা, গৰু চোৰ ছাগলী চোৰ চব আকৌ মানে আমাৰ বড়োলেণ্ড অঞ্চলত উভতি আহিছে। গতিকে মানুহে ভয় খাইছে, শংকিত হৈছে। এইবাৰ UPPL-ক MLA খিনি জিকাই পেলাই অসম চৰকাৰ গঠন কৰাৰ সহায় কৰি দি বড়োলেণ্ড অঞ্চলত আকৌ মানে স্থায়ী শান্তি, ইয়াতে মানে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়া, অন্তঃগাঁথনিৰ দিশত আগবাঢ়া আৰু জাতি জনগোষ্ঠীৰ মাজত যি মিলনৰ এটা প্ৰচেষ্টা, এইটো আকৌ ঘূৰাই আনিবলৈ ৰাইজে প্ৰচেষ্টা হাতত ল'ব বুলি আৰু UPPL-ক ভোট দিব বুলি আমাক কৈছে। চন্দন ব্ৰহ্ম ডাঙৰীয়া আমাৰ UPPL দলত আহিছিল। তেখেতে আমাৰ UPPL-ৰ হৈ কাম কৰিছিল। আমি তেখেতক সন্মান জনাই আমাৰ নিজৰে পাৰ্টিৰ কৰ্মী বা টিকেটৰ দাবীদাৰক ডিপ্ৰাইভ কৰি পেলাই কাজলগাঁও সমষ্টিত তেখেতক MCLA আমি কেণ্ডিডেট এটা দিছিলোঁ। আমি তেখেতৰ বিৰুদ্ধে ইলেকশ্যনো খেলিছিলোঁ 2021 চনত আৰু তেখেতক আমি পৰাভূত কৰিছিলোঁ, তেখেতক আমি হাৰাইছিলোঁ। আৰু আমি কাজলগাঁৱত তেখেতক টিকেট দি তেখেতে যে UPPL-ত যোগদান কৰিছিল তাৰ সন্মানটো দিছিলোঁ। আৰু তেখেতে যে ইমান দিন UPPL-ৰ লগত কাম কৰিলে, সেইটোৰ কাৰণে মই চন্দন ব্ৰহ্ম ডাঙৰীয়াক ধন্যবাদ দিছোঁ। আজি মই আমাৰ সামাজিক মাধ্যমত দেখা পালোঁ তেখেতে পদত্যাগ দিছে। তেখেতক পদত্যাগ দিছে যেতিয়া মই তেখেতক শুভেচ্ছা যাচিছোঁ। তেখেতৰ উজ্জ্বল ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে মই মানে তেখেতক শুভেচ্ছা যাচিছোঁ। আৰু যেহেতু ৰাজনীতিটো সমাজ সেৱাৰে এটা পন্থা হয়, গতিকে যিখিনি দলতে নাযাওক কিয় বা কোনোবা দলত নগ'লেও তেখেতে এই অঞ্চলৰ সমাজৰ সেৱা আগবঢ়াই যাব, ৰাইজৰ ভালৰ কাম কৰি যাব আৰু সদায় এটা গঠনমূলক চিন্তাধাৰা দি তেখেতে আগুৱাব বুলি মই কামনা কৰিছোঁ।